নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোত সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে আজি লেসন 1 সমাজ বিজ্ঞানৰ যেটো আমি সেইটো আজি এমসিকিউ আলোচনা কৰিম যেহেতু বহুত বেছি ইম্পৰ্টেন্ট দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ বাবে বংগ বিভাজন 1905 চনৰ পৰা 1911 চনলৈকে আৰু স্বদেশী আন্দোলন গতিকে এটা কোৱেশ্চন নম্বৰ 1 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল এটা অপচন থাকিব তেনেকৈ চাৰিটা এমসিকিউ বুলি ক'লে চাৰিটা অপচন থাকেই গতিকে লৰ্ড মিন্টু লৰ্ড কাৰ্জন লৰ্ড ৰিপন লৰ্ড কৰ্ণৱালিছ আনসাৰটো হৈছে লৰ্ড মিন্টু কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল লৰ্ড মিন্টু লৰ্ড মাউণ্টবেটেন লৰ্ড উইলিয়াম বেন্টিং লৰ্ড ডেলহাউসি আৰু লৰ্ড কাৰ্জন আনসাৰটো হ'ব লৰ্ড কাৰ্জন স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈছিল অৰুণোদয় যুগান্তৰ বন্দিনী ভাৰত এটাও নহয় যুগান্তৰ বংগ বিভাজন কোন গৰাকী ভাইসৰয়ৰ শাসনকালত সংগঠিত হৈছিল লৰ্ড কাৰ্জন লৰ্ড নেথানিয়েল কাৰ্জন লৰ্ড মিন্টু আৰু এন্ড্ৰু ফ্ৰেজাৰ আনসাৰটো হৈছে লৰ্ড নেথানিয়েল কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ খ্ৰীষ্টাব্দত 16 আগষ্টত 1905 চনৰ খ্ৰীষ্টাব্দৰ পৰা আপোনাৰ 10 অক্টোবৰ 1905 খ্ৰীষ্টাব্দৰ পৰা 16 অক্টোবৰ আৰু 1904 খ্ৰীষ্টাব্দৰ চনৰ পৰা 15 অক্টোবৰ গতিকে ইয়াৰ আনসাৰটো হ'ব 1905 চনৰ খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন আছিল আৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ভূপেন্দ্ৰনাথ দত্ত অম্বিকাগিৰি ৰায় চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱা আনসাৰ হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল 1906 চনৰ 10 মাৰ্চত 1906 চনৰ 11 মাৰ্চত 1905 চনৰ 10 মাৰ্চত আৰু 1906 চনৰ 10 মাৰ্চত আনসাৰটো হৈছে 1906 চনৰ 10 মাৰ্চত অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল 55 নিযুত 54 নিযুত 52 নিযুত আৰু 53 নিযুত তাৰে আনসাৰটো হৈছে 54 নিযুত বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল প্ৰফুল্ল চন্দ্ৰ ৰায় ৰবীন্দ্ৰনাথ ঠাকুৰ বঙ্কিম চন্দ্ৰ চেটাৰ্জী ৰাজনাথ চেটাৰ্জী আনসাৰটো হৈছে বঙ্কিম চন্দ্ৰ চেটাৰ্জী কোৱেশ্চন নম্বৰ 10 পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল কলকাতা ঢাকা পূৰ্ববংগ আৰু কাছাৰ আনসাৰটো হৈছে ঢাকা কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল 1905 চনত 1906 চনত 1907 চনত আৰু 52 নিযুত ইয়াতে দিয়া আছে তেনেকুৱাকে গতিকে 1906 চনত স্বৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য উক্তিটো কাৰ অম্বিকাগিৰি ৰায় চৌধুৰী বাল গংগাধৰ তিলক মহাত্মা গান্ধী প্ৰফুল্ল চন্দ্ৰ ৰায় বাল গংগাধৰ তিলকৰ দি ডন পত্ৰিকাৰ সম্পাদক কোন আছিল চাৰু দাস বন্দ্যোপাধ্যায় সতীশ চন্দ্ৰ মুখোপাধ্যায় আব্দুল ৰসুল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ সতীশ চন্দ্ৰ মুখোপাধ্যায় সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্ব গঢ়ি উঠা সংগঠনটো কি আছিল যুৱ সংসদ ছাত্ৰ সংসদ বেংগল সংসদ আৰু স্বদেশী সংসদ আনসাৰটো হৈছে ছাত্ৰ সংসদ ইউনাইটেড বেংগল ষ্টোৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1905 চনত 1906 চনত 1907 চনত 1909 চনত 1905 চনত স্বদেশী আন্দোলনৰ কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল 20টা 22টা 23টা আৰু 24টা তাৰে আনসাৰটো হ'ব 23টা মটক আৰু খদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় এটা দিয়া আছে 1838 খ্ৰীষ্টাব্দত 1839 খ্ৰীষ্টাব্দত 1840 খ্ৰীষ্টাব্দত আৰু 1841 খ্ৰীষ্টাব্দত আনসাৰটো হৈছে 1839 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত 1830 খ্ৰীষ্টাব্দত 1831 খ্ৰীষ্টাব্দত 1832 খ্ৰীষ্টাব্দত 1833 খ্ৰীষ্টাব্দত আনসাৰটো হৈছে 1832 খ্ৰীষ্টাব্দত কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন হয় এটো সকলোৱে জানো আমি 1947 চনৰ 15 আগষ্ট তাৰিখে 20 নম্বৰটো হৈছে ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল গোপাল কৃষ্ণ গোখলে বিপিন চন্দ্ৰ পাল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক লাষ্ট ওৱান ক্ষীমান্তা গান্ধী নামে কাক জনা যায় শৌকত আলী মোহাম্মদ আলী খান আব্দুল গফুৰ খান আৰু আলী খান আব্দুল গফুৰ খানক জনা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট এমসিকিউ আছিলে সম্পূৰ্ণ 21টা গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ সকলোকে অন্তৰৰে শুভেচ্ছা জনাইছোঁ আৰু
ধুনীয়াকৈ আপোনালোকে মোৰ চেনেলত নতুন থকা কেইজনে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি ভিডিঅ'টো সকলোকে হেল্পফুল কৰিবলৈ নিশ্চয় চেষ্টা কৰিব। ধন্যবাদ।